বাবে আমি নিখিল অসম খণ্ডশিল্পী সমিতিৰ পৰা আপোনালোকক সকলোক আমি ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। লগতে আজি এই সভাৰ উদ্দেশ্যটো ব্যাখ্যা কৰিছোঁ। প্ৰিয় সাংবাদিক বন্ধুসকল, আপোনালোকে জানে কিছুদিন পূৰ্বে ভাৰতবৰ্ষৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া জাতিৰ উদ্দেশ্যত দুবাৰকৈ ফোন ক্ৰয় নকৰিবলৈ আহ্বান জনাইছে। ভাৰতবৰ্ষৰ 5 কোটিৰো অধিক খণ্ডশিল্পৰ লগত জড়িত আমাৰ খণ্ডশিল্পীৰ লগতে আমাৰ অসমৰ থলুৱা খণ্ডশিল্পী প্ৰায় লক্ষাধিক খণ্ডশিল্পী আমি দৰিদ্ৰ আৰু মধ্যভোগী খণ্ডশিল্পী আমি ক্ষতিগ্ৰস্ত হৈছোঁ। কিয়নো ইয়াৰ প্ৰভাৱ আমি এই 2টা সপ্তাহত আমি পাইছোঁ। আজি আমাৰ থলুৱা খণ্ডশিল্পীৰ খাবলৈ অৱস্থা নাই। দ্বিতীয়তে আমাৰ যেটো বহুদিনৰ এটা সংগ্ৰাম আছিলে, চুৰি হোৱা সোণৰ তদন্তৰ বাবে আমাৰ মহামান্য উচ্চ ন্যায়ালয়ে যিখন গাইডলাইন বনাই দিছে পুলিচৰ তদন্তৰ কাৰণে, আমাৰ পুলিচ বিষয়াসকলে এই গাইডলাইন ফলো কৰা নাই। প্ৰিয় সাংবাদিক বন্ধুসকল, বিগত বছৰটো আমাৰ কামৰূপ জিলা সহ সমগ্ৰ অসমত যিকেইটা চুৰি কাৰ্য হৈছে, জুৱেলাৰী দোকানৰ লগত মাৰপিট হৈছে, চুৰি হৈছে, ডকাইত হৈছে, চিন্তাই হৈছে, আনকি ঘৰত ফোনটো লৈ যোৱাৰ সময়তে মাৰ্ডাৰ হৈছে। অতি দুখৰে মই জনাব বিচাৰিছোঁ আপোনালোকৰ মাধ্যমত, এটা চুৰৰ কোনো সংসূত্ৰ আৰক্ষী বিষয়াসকলে লাভ কৰিব পৰা নাই। আমি আমাৰ চিফ মেণ্টৰ মুখ্য উপদেষ্টা প্ৰশান্ত কুমাৰ ডাঙৰীয়া, আমাৰ কামৰূপ জিলাৰ মুখ্য উপদেষ্টা সাজিদ আলম চৌধুৰী সহ আমাৰ একাধিক খণ্ডশিল্পী কমিটিৰ মানুহে আমি মালিগাঁও আৰক্ষী চকীৰ কাষ চাপিছোঁ, বিভিন্ন জাগাত বিভিন্ন থানাত আমি গৈছোঁ। কিন্তু দুখৰ বিষয়, মাৰ্ডাৰ হৈ গ'ল। মানুহটো ঘৰত উভতি যোৱাৰ সময়তে মানুহটোক ডেগাৰ মাৰি খানি কুচি হত্যা কৰি কোটি টকাৰ ওপৰত সোণ অলংকাৰ লৈ গ'ল। আৰক্ষী এটা চোৰৰ সন্ধান ওলাই দিব পৰা নাই। কেইদিন আগতে আজৰাত এটা সোণৰ দোকানত, জুৱেলাৰী দোকানটোত তলা লগাই আছিলে, চোৰে বেগখন টানি লৈ গ'ল। আজৰাত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিজৰ সমষ্টি নাই, তাতেও কমচে কম 30-40 লক্ষ টকাৰ সোণ অলংকাৰ আছে। তাৰ দোকানটোত ভাল তিজুৰি চেন্দুক নাছিল কাৰণে তেওঁ ঘৰত লৈ যোৱাৰ অৱস্থাত এইটো হ'ল। ভিডিঅ' ফুটেজ আছে। হয়, আমি ইমান ধনী নহ'ব পাৰোঁ, ইমান শিক্ষিত নহয়, বাট নিজেতো কিবা কৰি খাবলৈ চেষ্টা কৰি আছিলোঁ। আৰক্ষী ফালৰ পৰা আমাৰ খণ্ডশিল্পীৰ জীৱন মান সম্পত্তিৰ একো গেৰাণ্টি নাই হৈ গৈছে। আমি কি আৰক্ষীৰ আগত কিবা খুজিছোঁ নেকি? চৰকাৰৰ আগত কিবা টকা খুজিছোঁ নেকি? নাই, খোজা নহয়। তো আৰক্ষীৰ কোনো দায়বদ্ধতা নাই নেকি? আৰক্ষী খালি অকল নেতা মন্ত্ৰী আৰু MLAৰ সুৰক্ষাৰ বাবে নেকি? আজি যিমান ব্যৱসায়ী আছে অসমত, আটাইতকৈ মূল্যৱান ধাতু হ'ল গ'ল্ড। আমি ইমানদাৰীত সততাৰে আমি ব্যৱসায়টো চলাই লৈ গৈ আছোঁ। আমি চোৰ নহয়তো। আমাৰ ছেফগাৰ্ড দিয়াৰ দায়িত্ব আৰক্ষীৰ নাই নেকি? আমি আপোনালোকৰ মাধ্যমত আজি আমি মুখ্যমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ যে মই যদি মিছা কথা কৈছোঁ, মোক আপুনি এৰেষ্ট কৰি লৈছে, আৰু যদি সঁচা কৈছোঁ আপুনি 1 সপ্তাহৰ ভিতৰত তদন্ত কৰি চোৰকেইটা আপুনি ধৰি দেখাই দিয়ক। অন্যথায় আমি ৰাজপথত আন্দোলন কৰিম। আমি শিল্পী হত্যালৈ জীয়াই আছোঁ। আমি কোনো ৰাজনৈতিক মতাদৰ্শত আমি নচলোঁ, আমি ৰাজনীতি নকৰোঁ। অৰাজনৈতিক সংগঠন 63ৰ পৰা আমাৰ এই নিখিল অসম খণ্ডশিল্পী সমিতি গঠন হোৱাৰ পিছৰ পৰা আজিলৈকে ৰাজনৈতিক ৰং লাগাই নাই। কিন্তু এনে ধৰক যদি আমাৰ খণ্ডশিল্পী জাতিটো ধ্বংস হৈ যায়,
তেওঁৰ জীৱন মান পৰিয়ালৰ ওপৰত যদি ভাবুকি আহি যায়, আমি কমিটিয়ে কি এনেকৈ ৰৈ থাকিম, মুখ বুজি থাকিম? আমি কি নকম নেকি? আমাৰ প্ৰতিবাদ কৰাৰ অধিকাৰ নাই নেকি? যি হওক বাৰু, আপোনালোকে যদি সহায়তা, আপোনালোকে যদি হেল্প কৰে, যদি আমাৰ কথাৰ যৌক্তিকতা আছে, এইটো আপোনালোকে অলপ ভাল কৰি চৰকাৰৰ আগত উপস্থাপন কৰিব, যাতে আমি ন্যায়টো পাওঁ। দ্বিতীয়তে, বহুজাতিক কোম্পানী আমাৰ থলুৱা খণ্ডশিল্পীৰ একেবাৰে ধ্বংস কৰিবলৈ আহিছে, জাকে জাকে আহিছে। আমি চৰকাৰৰ আগত অনুৰোধ কৰিছোঁ যাতে থলুৱা খণ্ড বা ব্যৱসায়ীৰ ওপৰত 2% GST ৰেহাই দিয়া হয়। অৰ্থাৎ 3% আমাৰ গোল্ডৰ ওপৰত GST আছে। GST আমাৰ থলুৱা খণ্ডশিল্পী যিবোৰ আমি হাতৰ কাম কৰা লোকেল জুৱেলাৰ্ছ আছোঁ, তেওঁলোকৰ কাৰণে 2% আমাৰ যাতে ৰেহাই দিয়া হয়। তৃতীয়তে, আমাৰ কাৰণে অথেণ্টিক কোনো গভৰ্ণমেণ্টে কোনো ধৰণৰ প্ৰযুক্তিগত কোনো ধৰণৰ ট্ৰেইনিঙৰ ব্যৱস্থা নাই। আমাৰ সেইটো ট্ৰেইনিঙৰ ব্যৱস্থা কৰাই দিব লাগে আৰু এককালীন ক্ষুদ্ৰ ঋণ দিব লাগে। প্ৰধানমন্ত্ৰীৰ যোজনা, প্ৰধানমন্ত্ৰীৰ বিভিন্ন ধৰণৰ আঁচনি দিছে যদিও আমাৰ খণ্ডশিল্পী যদি বেংকত যায় কোনো ধৰণৰ ঋণ নাপায়, জুৱেলাৰ্ছৰ মানুহ ঋণ নাপায়। আমি মাননীয় মুখ্যমন্ত্ৰীৰ আগত সেইটো আপোনাৰ যোগক কৈ আছোঁ, যদি এই ঋণৰ ব্যৱস্থাটো যদি সহজ উপলব্ধভাৱে আমাৰ জুৱেলাৰ্ছক সৰু সৰু জুৱেলাৰ্ছে যাতে পায়। শাস্ত্ৰ সীমা, আপোনালোকে জানে বহু বছৰ এই খণ্ডশিল্পৰ লগত জড়িত আমাৰ কাৰিকৰসকল বিভিন্ন জটিল সমস্যাত ভোগে, ৰোগত আক্ৰান্ত হয়। তেওঁলোকৰ বাবে যাতে চৰকাৰে এটা স্বাস্থ্য বীমাৰ ব্যৱস্থা কৰে। অসম চৰকাৰৰ বিশেষ আঁচনিৰ মাধ্যমেৰে দৰিদ্ৰ আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ জীৱন মান উন্নত কৰাৰ বাবে তেওঁলোকৰ সুৰক্ষা প্ৰদান কৰিব লাগে। অসম চৰকাৰৰ সৰ্বসাধাৰণ ৰাইজৰ বাবে প্ৰদান কৰা যিসকল আঁচনিসমূহ আছে, খণ্ডশিল্পীসকলকো সম অধিকাৰে সকলো আঁচনিত অন্তৰ্ভুক্ত কৰিব লাগে। আজি আপোনালোকৰ মাধ্যমত মই এইখিনি দাবী লৈ উপনীত হৈছোঁ। বাকী আমাৰ নেতৃবৃন্দই আৰু হ'ব আছে, আৰু আমাৰ এইটো এটা ৰিকুৱেষ্ট থাকিলে যে আপোনালোকে এইটো সহজ সৰলভাৱে আৰু ধুনীয়া কৰি আমাৰ এই যৌক্তিক দাবীবিলাক চৰকাৰৰ আগত যাতে ভাল কৰি পেছ কৰে, তাৰ বাবে আমি ধন্যবাদ জনাইছোঁ। ধন্যবাদ। Good afternoon. ইয়াতে উপস্থিত অসমৰ মুখ্য টিভি চেনেলবোৰৰ সংবাদপত্ৰসমূহৰ আমাৰ সাংবাদিক বন্ধুসকল, বান্ধৱীসকল আৰু গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আমাৰ কৰ্ণশিল্পী বন্ধুসকল, ইতিমধ্যে আপোনালোকে গম পাইছে যে আমি কিহৰ কাৰণে আজি এই প্ৰেছ মিটখন আয়োজন কৰিছোঁ। আমাৰ কামৰূপ জিলাৰ সাধাৰণ সম্পাদক শ্ৰীযুত নয়নদৰে বিষয়বোৰ দাঙি ধৰিলে। ইয়াৰ ওপৰতো মই কিছুমান কথা এড কৰিব বিচাৰোঁ। সেইকাৰণে আপোনালোকৰ ওচৰত মই কিবা এটা ক'ব বিচাৰিছোঁ। প্ৰথমটো হ'ল, যেতিয়া কৰ্পৰেট হাউচবোৰ মানে ডাঙৰ ডাঙৰ শ্ব'ৰুমবিলাক গুৱাহাটী তথা অসমৰ চুকে কোণে আহিব ধৰিলে, তেতিয়া পৰাই আমাৰ অসমীয়া মানুহৰ, ইয়াৰ থলুৱা কাৰিকৰসকলৰ জীৱনটো বিপন্নত পৰি গ'ল। ইয়াৰ উপৰিও যোৱা 10 মে তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ ডাঙৰীয়াই হায়দৰাবাদৰ এখন মিটিঙত উপস্থিত হৈ ভাৰতবাসীৰ উপলক্ষে এটা আহ্বান আগবঢ়াইছিলে। মানুহক হেৰি কৰিছিলে যে সোণ কিনিব নালাগে, যিহেতু ভাৰতৰ বৰ্তমান বৈদেশিক মুদ্ৰাৰ স্থিতি ভাল নহয়। সঁচা কথা,
যুদ্ধ চলি আছে, আমাৰ বিদেশী মুদ্ৰাৰ কোষটো হ্ৰাস পাই আছে, দেশৰ অৰ্থনৈতিক অৱস্থা সুস্থিৰ নহয়। আমিও বিচাৰোঁ দেশ অৰ্থনৈতিকভাৱে স্বাৱলম্বী হওক, দেশৰ অৰ্থনৈতিক ব্যৱস্থা সুস্থিৰ হওক, কিন্তু ইয়াতে এটা কথা মনত কৰিব লগা, সুস্থিৰতাটো আনিব কোনে? দেশৰ মানুহে আনিব, নাগৰিকে আনিব। নাগৰিকৰ হাতৰ পৰা যদি কাম, নাগৰিকৰ জীয়াই থকাৰ অধিকাৰ যদি কাঢ়ি লৈ যোৱা হয়, তেনেহ'লে দেশত সুস্থিৰতা কেতিয়াও নাহে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আহ্বানত আমি সন্মতি প্ৰদান কৰিছোঁ, কিন্তু তেওঁ যেনেকুৱা কৈছে ঠিক তেনেদৰে নহয়। আজি তেওঁৰ আহ্বানৰ পিছত সোণ ব্যৱসায়ৰ ওপৰত যি প্ৰভাৱ বিস্তাৰ হৈছে, যাৰ ফলত আমাৰ দৰে অসমত থকা থলুৱা কৰ্ণশিল্পীসকলৰ, ক্ষুদ্ৰ কৰ্ণশিল্পীসকলৰ, দৰিদ্ৰ কৰ্ণশিল্পীসকলৰ জীৱনত যি দুৰ্দিন আহিলে, এয়া কিন্তু আমি মানি ল'ব পৰা নাই। সেইকাৰণে আমি কিছুমান দিন আগতে প্ৰতিবাদো কৰিছিলোঁ আৰু তাৰ লগতে কিছুমান ছাজেশ্যনো দিছিলোঁ। আজিৰ এই সংবাদ মাধ্যমৰ জৰিয়তে, আপোনালোকৰ জৰিয়তে আকৌ এবাৰ নিখিল অসম কৰ্ণশিল্পী সমিতিৰ ফালৰ পৰা কেন্দ্ৰীয় চৰকাৰ তথা অসম চৰকাৰক আমি ক'ব বিচাৰোঁ যে ৰাইজক যে আহ্বান কৰা হৈছে সোণ কিনিব নালাগে বুলি, সেইটো উঠাই দিব লাগে। আৰু যদি একান্ত কৰিব লগা হয়, তেনেহ'লে এইটো কৰ্পৰেট ছেক্টৰত আবদ্ধ ৰাখক। মেজৰ চাংক অফ বিজনেছ, আজি যদি 100% বিজনেছৰ কথা আমি ধৰোঁ, তাহলে 90% বিজনেছ কৰ্পৰেট হাউচৰ হাতত। দে আৰ ইম্পৰ্টিং গোল্ড ফ্ৰম আউটসাইড অফ ইণ্ডিয়া, নট লাইক পিপুল লাইক আছ। আমি আনা নাই। আজি যিসকলে ইম্পৰ্ট কৰে, মিনিমাম ইম্পৰ্ট কোৱান্টিটি হ'ল 100 কেজি এটা কনচাইনমেণ্টত। আৰু আমাৰ অসমৰ থলুৱা কাৰিকৰসকলৰ গোটেই বছৰৰ টাৰ্ণ অভাৰ 100 কেজিও নহয়। থলে সোণৰ কনজামশ্যন ক'ৰ পৰা হৈ আছে? এই ডাঙৰ ডাঙৰ দোকানীবোৰৰ তাতে, কৰ্পৰেট হাউচবোৰৰ তাতে। তেওঁলোকক বন্ধ কৰি দিলে গোল্ড ইম্পৰ্ট কমি যাব। গোল্ড ইম্পৰ্ট যদি কমি যায়, তেনেহ'লে দেশৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ আকৌ সচল হৈ যাব, আকৌ সুস্থিৰ হৈ যাব। ইয়াৰ পিছত যদি একদম ইম্পৰ্ট কৰিব লগাই নাই, এইটো অৱস্থাই নাই ভাৰতবৰ্ষৰ দেশৰ অৰ্থনীতিৰ ফালৰ পৰা চাই, তেনেহ'লেও ভাৰতবৰ্ষত যি পৰিমাণ সোণ আছে, আমি উল্লেখ কৰিম ক'ত ক'ত সোণ আছে। সেই সোণবোৰ এক বিশেষ প্ৰক্ৰিয়াৰে ভাৰত চৰকাৰে এই বজাৰত এৰি দিব লাগে, তেনেহ'লে আমাৰ আৰু ইম্পৰ্ট কৰিব নালাগে। এতিয়া সোণ ক'ত আছে? সোণ আছে মন্দিৰত, সোণ আছে বিভিন্ন যি কোম্পানীবোৰ আছে, যিসকলে গোল্ড লোন দিয়ে, মনপ্পুৰম গোল্ড, IIFL, ICICI বেংক, HDFC বেংক, বিভিন্ন ধৰণৰ এনেকুৱা প্ৰতিষ্ঠানত আছে, বহুত সোণ পৰি আছে। ইয়াৰ উপৰিও এটা দুটা চ'ৰ্চ নাম্বাৰ 3, যোনটো
গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ডাইৰেক্টলি ইমপ্লিমেণ্ট কৰি দিব পাৰে, কাৰো ওপৰত কোনো ধৰণৰ কোনো চাপ সৃষ্টি নকৰাকৈ। সেই গ'লটো হ'ল কাষ্টম আৰু DRI ডিপাৰ্টমেণ্টৰ হাতত থকা গ'লখিনি। আপোনালোকে জানিলে আচৰিত হ'ব, যোৱা 5 বছৰত কাষ্টম আৰু DRI ডিপাৰ্টমেণ্টৰ হাতত 11,000 কেজিছ অফ গোল্ড পৰি আছে। যোনটো গোল্ড তেওঁলোকে বিভিন্ন সময়ে এই ডুবাইৰ পৰা আহে, কিবাৰ পৰা আহে, এই স্মাগল্ড গোল্ডবোৰ চিজ কৰে। সেই গোল্ডবোৰ মুকলি কৰি দিব পাৰে। মন্দিৰত থকা গোল্ডবোৰ বিশেষ প্ৰক্ৰিয়াৰে মুকলি কৰি দিব পাৰে। বিভিন্ন গোল্ড লোন দিয়া সংস্থাৰ পৰা, কোম্পানীৰ পৰা গোল্ডবোৰ মুকলি কৰি দিব পাৰে। যদি এনেকুৱা মুকলি কৰি দিয়া হয়, 50% যদি মুকলি কৰি দিয়া হয়, তেনেহ'লেও ভাৰতবৰ্ষত অহা 5 বছৰমান কোনো গোল্ড ইম্পৰ্ট কৰিব নালাগে। ইয়াৰলি ইম্পৰ্ট হয় 700ৰ পৰা 800 টনছ অফ গোল্ড আমি বাহিৰৰ পৰা আমদানি কৰিব লগা হয়। এতিয়া চাওকচোন, মই ক'লোঁ তাতে 11,000 টন, 11,000 কেজি। এটা ৰাফ এষ্টিমেশ্যন অনুসৰি মন্দিৰত থকা গোল্ডৰ পৰিমাণ প্ৰায় 4,000 কেজি হ'ব। আৰু IIFL, মনপ্পুৰম গোল্ড, তেওঁলোকৰ হাততো এনেকুৱা কমচে কম 1,000-2,000 কেজি হ'ব। তাৰ যদি আধাও কৰি দিওঁ আমি 5,000 কেজিছ অফ গোল্ড পাই যাওঁ। আৰু 5,000 কেজিছ অফ গোল্ড পাই গ'লে আমাৰ 5-6 বছৰ ইম্পৰ্ট কৰিবই লগা নাই। ভাৰতৰ অৰ্থনৈতিক ব্যৱস্থা সুস্থিৰ হৈ যাব। আজি এই সংবাদমেলৰ মাধ্যমেৰে আপোনালোকলৈ আগ্ৰহ থাকিল, এই তথ্যবোৰ আপোনালোকে দাঙি ধৰিব আৰু আপোনালোকৰ মাধ্যমেৰে এই কথাখিনি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ওচৰত গৈ পাব বুলি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।